হয় বাৰিষা আহিলেই দৰঙৰ ননৈপৰীয়া ৰাইজ কিন্তু শংকিত হৈ উঠা দেখা যায় আৰু এইবেলেও বানপানী হোৱাৰ পূৰ্বে মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ হৈছে চিপাঝাৰৰ যি জনসেৱা অঞ্চল আছে এই অঞ্চলত বাৰে বাৰে প্ৰতি বছৰে মথাউৰি কেইবা ঠাইতো ছিঙি যোৱাৰ ফলত অঞ্চলটোৰ যি পাৰ্শ্বৱৰ্তী ৰাইজ আছে বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে মন্ত্ৰী পীযুষ হাজৰিকাই যেতিয়া ভ্ৰমণ কৰিছিল দৰঙৰ বিভিন্ন প্ৰান্তত তাৰ পিছতে মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ হৈছে কিন্তু নিৰ্মাণৰ আৰম্ভণিতে অভিযোগ উত্থাপিত কৰিছে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি আৰু প্ৰাককলন অনুসৰি যি ধৰণে হ'ব লাগিছিল সেই ধৰণে কাম নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে যাৰ ফলত এই ধৰণে নৈপৰীয়া ৰাইজসকল একগোট হ'বলগীয়া হৈছে মই তেখেতসকলৰ কিছু কথা জানিবলৈ চেষ্টা কৰিম প্ৰকৃততে দাদা মই আপোনাৰ পৰা জানিবলৈ খুজিম এই যি বহু আকাংক্ষিত এই মথাউৰি আপোনালোকৰ নিৰ্মাণৰ কামত কিবা আপোনালোকে কিবা আশা দেখিছে নেকি আশা দেখিছোঁ যিহেতু আমাৰ এই মাথাউৰিটোত মাটি ভালকৈ পৰা নাই আৰু ৰুলাৰ সেই হিচাপে ভালকৈ মাৰা নাই আৰু এতিয়া অলপ মাটি দি উঠি স্লিপিং কৰি পেলাই কি আৰু মানে মাটি থকা চেন গ্ৰেভেলৰ বস্তু আনি পেলাই এতিয়া ইতিমধ্যে পেলাই থৈছে আমি গম পাইছোঁ যে স্লিপিং কৰাৰ লগে লগে গম পাইছোঁ মাথাউৰি কাম ধৰ লাহে লাহে শেষ হ'বই লৈছে মাটি যি ধৰণে দিব লাগিছিল মাটি যি হিচাপে দিব লাগে সেই হিচাপে দিয়া নাই আৰু ৰুলাৰ সেই হিচাপে মাৰাও নাই হয় নিশ্চয় ক'ব লাগিব যে পাঁচবাৰ এবাৰ দুবাৰ নহয় পাঁচবাৰকৈ এই ঠাইত ভাঙি যোৱাৰ পিছত কিন্তু ৰাইজ বাৰুকৈ শংকিত হৈছিল আৰু ৰাইজৰ আশা এই অংশ মথাউৰি যাতে বিজ্ঞানসন্মতভাৱে হওক কি ক'ব দাদা হয় এই মথাউৰিটো আচলতে আমি বিজ্ঞানসন্মতভাৱে হোৱাটো কামনা কৰিছোঁ এই মথাউৰিটো যিহেতু এই নদীখন দৰং জিলাৰ ভিতৰত ফাৰ্ষ্ট খৰস্ৰোতা নদী আৰু এইখন অতি শক্তিশালী নদী এই নদীখনে আমি যেতিয়াৰ পৰা দেখোঁ যে জনসেৱা আমাৰ বিশেষকৈ পশ্চিম মথাউৰিটো জনসেৱাৰ পৰা শলপামলৈ মোটামুটি 3 কিলোমিটাৰ ৰাস্তা মথাউৰি এৰিয়া এইটো প্ৰতি বছৰে মথাউৰি ভাঙে এইবাৰ পানী হোৱা নাই কাৰণে বানপানী হোৱা নাই মথাউৰি ভঙা নাই যোৱাবাৰ ইয়াত 15 ঠাইমানত লিক হৈছে সেই সময়ত ডিপাৰ্টমেণ্টৰ মানুহ বিচাৰি নাপায় এইবাৰ কোনোবা ৰাজীৱ শইকীয়া নামৰ এজন ঠিকাদাৰে এই কামটো হাতত লৈছে বুলি শুনিছোঁ ঠিকাদাৰ আমি দেখা নাই কিন্তু চাব পাৰ্টি ইতিমধ্যে 3টা মান হ'ল তেওঁলোকে জেচিবি ড্ৰেছিং কৰিব ওলাইছে জাষ্ট ড্ৰেছিং নামতহে নামকৈ বাস্তে গতিকে সেনেকৈ ড্ৰেছিং কৰি পেলাই ওপৰত শিল দি পেলাই গুচি যাব বন্ধ ৰাখিছে আমি এইটো কৈছোঁ যে মথাউৰিটো এজ পাৰ এষ্টিমেট কমপ্লিট নোহোৱালৈকে মথাউৰিত চেন কেবল কৰিব নালাগে আৰু ইতিমধ্যে চেন কেবলটো কিবা মাটি মিহলা চেন এনেকুৱা দিছে বুলি বহুত ৰাইজে আপত্তি কৰিছে এই মথাউৰিত থোৱাই আছে আপোনালোকে দেখা পাব গতিকে এইটো মানে আচল চেন কেবল নহয় যিটো যাৰ কাৰণে আমি ধৰিবলগীয়া বাধ্য হৈছোঁ যে সিপাৰৰ মথাউৰিটো একে এষ্টিমেট একে সমান এষ্টিমেট একে সময়ত হোৱা চেংচন হোৱা এটা নদীৰে দুটা মথাউৰি এটা ভাল হয় এটা কিয় বেয়া হয় যিটো অঞ্চল সকলোতকৈ জনবহুল অঞ্চল য'ত ভাঙিলে কুৰুৱা পৰ্যন্ত চিপাঝাৰ সমষ্টিৰ একফাল মানুহ ডুবি থাকিবলগীয়া হয় তেনেকুৱা অৱস্থাত পশ্চিম মথাউৰিটোৰ এই দুৰৱস্থাটো কিয় হয় নামফলক দেখিছে নামফলক নাই নামফলকত ইটা গাঁথা দেখা পাইছিলোঁ এতিয়া ভাঙি পৰিছে কিন্তু তাতে কোনো ইনফৰমেশ্যন বৰ্ড নাই হয় 13 কিলোমিটাৰ দৈৰ্ঘ্যৰ পশ্চিম এই মথাউৰিটোত প্ৰায় 10 কোটিতকৈ অধিক ধন আবণ্টন কৰা হৈছে কিন্তু সিমান টকা চৰকাৰী ধন প্ৰকৃততে ভাল ধৰণে ব্যৱহাৰ হ'বনে নহ'ব এই ক্ষেত্ৰত ৰাইজে সন্ধিয়ান হৈছে আৰু তেওঁলোকে তদন্ত নিশ্চয় দাবী কৰিব কি ক'ব চৰকাৰলৈ কি আহ্বান জনাব মন্ত্ৰীলৈ কি আহ্বান জনাব আমি চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ আমাৰ নৈপৰীয়া ৰাইজক তেখেতসকলে ৰক্ষা কৰক যি মানদণ্ডৰ কাম হৈছে এনেকৈ হ'লে আমি ৰক্ষা কৰিব নোৱাৰিম গতিকে আমি চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ আমাৰ ৰাইজক তেখেতসকলে ৰক্ষা কৰক অনুৰোধ কৰিছোঁ ছাৰক পীযুষ হাজৰিকা ছাৰক আকৌ অনুৰোধ কৰিছোঁ যাতে আমাৰ এই নিৰ্মাণ হৈ থকা মাথাটো চাই ভাল ধৰণে আমাক সুব্যৱস্থা কৰি দিয়ে মোৰ একাংশ বিভাগীয় বিষয়াসকল আছে মই এবাৰ চেষ্টা কৰিম কথা পাতিবৰ কাৰণে কি ক'ব ছাৰ আপোনালোকে আজি কাম চাবলৈ আহিছে এটা অভিযোগ আহিছে কাম চাবলৈ আহিছে কি দেখিছে কি ক'ব আমি যিহেতু কামটো ফিনিচিং ষ্টেজত হোৱা নাই এতিয়া সেইকাৰণে আমি এতিয়া জোখমাপ লৈ আৰু ফিনিচিং ষ্টেজলৈ আহিবৰ কাৰণে আৰু কিমান লাগিব সেইখিনি আমি বস্তুটো চাব আহিছোঁ যিটো অভিযোগ আছে যে জিএছবিটো নিম্নমানৰ মাটি মিশ্ৰিত শিল আৰু আমি অভিযোগটো মানিছোঁ সেইটো আমি ঘূৰাই লৈ যাবৰ কাৰণে ইতিমধ্যে কৈছোঁ আৰু প্ৰায় 10 কোটিতকৈও অধিক ধন আছে প্ৰায় 13 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাত ৰাইজে জানিব বিচাৰিছে নামফলক বা এষ্টিমেট সম্পৰ্কে এই কোনো তথ্য দাখিল কৰা নাই এতিয়া নামফলকো নাই সেইটো কথা আছে নেকি সেইটোৱে নামফলকটো আপোনাৰ যিহেতু ক'লোৱে যিহেতু আগতে ক'ভিডৰ কাৰণে কিবা তেনেকুৱা হ'ল প্ৰগ্ৰামটো ইমান ফিক্স নহ'ল বাৰু এইটো আমি ব্যৱস্থাটো কৰিম এতিয়া ৰাইজে আশ্বস্ত হ'ব পৰাকৈ কামটো কৰি দিবলৈ আপোনালোকে জবাবদিহি হয় আমি কৰিম আৰু এই ৰাইজৰ উপকাৰ হোৱাকৈ আমি কামটো সম্পূৰ্ণ কৰিম আৰু হয় নিশ্চয় এয়া হৈছে চৰকাৰী বিষয়াক তেখেতসকলে জবাবদিহি কৰিছে যে তেওঁলোকে কাম চাব অহাৰ সময়ত কিন্তু তেখেতসকলে জবাবদিহি কৰিছে যে কাম যি ধৰণে হ'ব লাগিব এষ্টিমেট মতে বা আঁচনি বা প্ৰাককলন অনুসৰি যি ধৰণে কাম হ'ব লাগিব সেই ধৰণে কাম হোৱাটো ৰাইজে বিচাৰিছে